আমি জুবিন গাৰ্গক সমগ্ৰ অসমৰ মানুহেই বা ভাৰতবৰ্ষতো যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে জুবিন গাৰ্গৰ প্ৰতি সকলোৱে শ্ৰদ্ধা আছে। তেখেতৰ ধৰ্ম নিৰপেক্ষতাতেই হওক বা তেখেতৰ সততাতেই হওক এই সকলোৱে শ্ৰদ্ধা আছে, যিটো শ্ৰদ্ধা ইছলাম ধৰ্মীয় লোকৰ সকলোৰে আছে। গতিকে আমি কালি জুবিন গাৰ্গক শ্ৰদ্ধাৰে শুৱৰিছোঁ। ইয়াতে তেখেতৰ দেখিছে প্ৰতিচ্ছবি, আপুনি দেখিছে চাৰিওপিনে আমাৰ প্ৰতিচ্ছবি আছে। আমি তেওঁৰ কাৰণে এক মিনিট মৌনতা অৱলম্বন কৰিছোঁ যাতে আত্মাই শান্তি পায় আৰু তাৰ লগে লগে আমি যিখন দোষী তাক যাতে কৰায়ত্ব হয় বিচাৰত তাৰ বাবে অনুৰোধ কৰিছোঁ। আমি জুবিন গাৰ্গৰ কাৰণে আমাৰ মক্কা মদিনাত অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে বিশ্বত বিভিন্ন ঠাইত সংঘাত যিবিলাক হৈছে সংঘাতৰ উপৰিও অসমতো যি এক পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন জাতি ধৰ্ম ভাষাৰ নামত সেইবিলাকক অন্তৰায় কৰক। তাৰ বাবে আল্লাৰ ঘৰত গৈ সকলোকে দোৱা কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু সেইসকলে সকলোৱে গামোচা ঘৰত এখন এখন লৈ তেওঁলোকে তালৈকে যাব, যাই পেলাই সকলোৱে দোৱা কৰিব। এই জুবিন গাৰ্গৰ ক্ষেত্ৰতেই হওক বা অন্যান্য আমাৰ অসমৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকত হোৱা সংঘাতবিলাকৰ ক্ষেত্ৰতে হওক বা বিশ্বৰ যিটো যুদ্ধৰ পৰিৱেশৰ মাজে বহু সাধাৰণ মানুহৰ মৃত্যু হৈছে সেইবিলাক যাতে সমাধান শেষ হয় তাৰবাবে আল্লাৰ ঘৰত গৈ সকলোৱে দোৱা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। হয় তাতে সকলোৱে নিজে নিজে দোৱা কৰিব। আৰু হজযাত্ৰীসকলৰ বহুত হজযাত্ৰীসকলৰ মনত এইবাৰ এটা শংকা আছিল যে মিডিল ইষ্টৰ যিটো যুদ্ধ সেইটোক লৈ কিবা অসুবিধা হৈছিল নেকি বা কিবা? আমাৰ প্ৰকৃততে এই হজৰ সময়ত আমিও এটা সন্দেহ কৰিছিলোঁ, কিন্তু কোনো ধৰণৰ তাত সমস্যা অহা নাই আৰু সেইবিলাক অঞ্চলত কোনো ধৰণৰ ক্লিয়াৰেঞ্চ নাপালে আমাক চৌদি চৰকাৰে নিদিলেহেঁতেন বা ভাৰত চৰকাৰে অনুমোদন নিদিলেহেঁতেন। যিহেতু দুখন চৰকাৰ জড়িত হৈ তেওঁলোকৰ মাজত হোৱা চুক্তিমতে আমাৰ মানুহখিনি যাব, সম্পূৰ্ণ চৰকাৰৰ দায়িত্বত থাকিব আৰু গোটেই চৰকাৰে ইয়াৰ দায়িত্বটো ল'ব। তেওঁলোকক ক'ৰবাত ঘূৰাই দিবলগীয়া হ'লে তেওঁলোকে আনিব, ক'ৰবাত প্ৰব্লেম হ'লেও তাৰে মানে কনচুলেট জেনেৰেল এম্বেচি আছে তেখেতে চাব, কাৰণ এইখিনি চৰকাৰীভাৱে যাব। গতিকে আমাৰ সমস্যা একো হোৱা নাই। আমাৰ যুটীয়া ৰাজ্যিক হজ কমিটি চৰকাৰৰ অনুমোদিত, আমাৰ ছখন ৰাজ্যৰ ছখন চৰকাৰৰ মানে সমন্বয়ত এই যুটীয়া ৰাজ্যিক হজ কমিটি গঠন কৰা হয়। এই হজ কমিটিৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ অন্য প্ৰান্তত বা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা অহা একেটা তাৰিখত হজৰ তাৰিখত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বা ভাৰতবৰ্ষৰ পৰা ক্ৰমান্বয়ে হজবিলাক যাবলৈ আৰম্ভ কৰে। তাৰ কাৰণে আমি গোটেই বস্তুটো আমি পৰিচালনা কৰাৰ কাৰণে প্ৰায় 6 মাহ আগৰ পৰাই আমি গোটেই বস্তুটো নিৰীক্ষণ কৰি থাকিব লাগে। একদম তেখেতসকলে আবেদন কৰাৰ পৰা তাৰপিছত তেখেতসকলৰ ভেকচিনেশ্যন যিটো এইটো হেল্থ ডিপাৰ্টমেণ্ট চেণ্ট্ৰেল হেল্থ ডিপাৰ্টমেণ্টৰ অন্তৰ্গত হয়। আমাৰ জৰিয়তে তেখেতৰ ভেকচিনেশ্যন দিয়াৰ পিছৰ পৰাই আমি তেখেতসকলক মানে সম্পূৰ্ণ প্ৰশিক্ষণ দিয়াৰ বাবে মানে উচ্চ ক্ষমতাসম্পন্ন প্ৰশিক্ষক যিসকল প্ৰশিক্ষকক আমি নিৰ্বাচিত কৰি আমি পঠিয়াওঁ বোম্বেলৈ। তাতে চৌদি চৰকাৰ, ভাৰত চৰকাৰ, অসমৰ বা সেই অঞ্চলত থকা যিসকল এক্সপাৰ্ট আছে তেখেতসকলে সেই ট্ৰেইনিংবিলাক তেখেতসকলক দিয়ে। গতিকে ট্ৰেইনিংবিলাক দিয়াৰ পিছত তেখেতসকলক মানে ঘূৰি আহি পেলাই প্ৰতিখন জিলা হজ কমিটি থাকে, তাত য'ত উপায়ুক্ত তাৰ সভাপতি থাকে, প্ৰতিখন জিলাতেই আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াওঁ। আৰু প্ৰশিক্ষণ হৈ যোৱাৰ পিছত তেওঁলোকে সম্পূৰ্ণ প্ৰশিক্ষণ পোৱাৰ পিছত আমি হজ গাইড এখন দিওঁ, যিখন আমাৰ পৰা প্ৰকাশ কৰা হয়। তাতে সম্পূৰ্ণ নিয়মাৱলী, কাৰণ দৈনন্দিনভাৱে ইমান মানে আগবাঢ়ি গৈছে, গোটেইটো কাৰিকৰী দিশেই হওক অন্যান্য দিশেই হওক, গতিকে নজনাকৈ এজন হজযাত্ৰী গ'লে সমস্যাত পৰিব পাৰে বুলি আমি তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ বাহিৰেও এখন আমাৰ যিখন কিতাপ দিয়া যায় তাৰে সকলো সন্নিৱিষ্ট থাকে। সেইখন দিয়াৰ পিছত তেখেতসকলৰ প্ৰশিক্ষণ হোৱাৰ পিছত আমি তেখেতসকলৰ লগত যাবৰ কাৰণে আমি 17 গৰাকী হজ ইনস্পেক্টৰ, যিটো অসম চৰকাৰৰ কৰ্মচাৰী হ'ব লাগিব বা তেখেতে অন ডিউটি চৰকাৰৰ ডিউটি হিচাপে হজযাত্ৰীসকলক সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰে আৰু তেখেতসকলক তালৈ আমি প্ৰতিখন বিমানত আমি তেখেতসকলক পঠিয়াওঁ। আৰু তেখেতসকলক এই পঠোৱাৰ আগমুহূৰ্তত বাকী যিখিনি কাম থাকে তেওঁলোকে ইয়ালৈকে আহিব লাগিব। গুৱাহাটী, আমাৰ এমাৰ্গেশ্যন গুৱাহাটী আছে, কলিকতা আছে, বোম্বে আছে বা আহমেদাবাদ আছে, ঠিক তেনে বিভিন্ন জেগাত আমাৰ এমাৰ্গেশ্যন যাব পাৰে। কিন্তু হজীসকল আমাৰেই ইয়াত আমি যেনে ব্যৱস্থা লওঁ, প্ৰতিটো তাতেও আমাৰ মানুহ তাত থাকিব। মই নিজেও 22 তাৰিখৰ পৰা তাতে যাব, মই 22 তাৰিখে ৰাতিপুৱা তালৈকে যাম। আমাৰ বিষয়া গৈছে অলৰেডি আৰু আমাৰ ভলণ্টিয়াৰো গৈছে তালৈকে। তাতে তেওঁলোক থকা মেলা অন্যান্য যিখিনি ব্যৱস্থা কৰিব লাগে কলিকতা হাউচ কমিটিৰ জৰিয়তে
হজ কমিটিৰ জৰিয়তে আৰু ঠিক তেনেকৈ বম্বে হজ কমিটিৰ জৰিয়তে আমাৰ মানুহবিলাক আমি তাত ৰাখোঁ আৰু ব্যৱস্থাখিনি আমি তাতে কৰোঁ। তাৰপিছত তেখেতসকলক যিসকল গুৱাহাটী এমাৰ্গেশ্যনৰ পৰা যায় সেইসকলক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি হজ যাত্ৰী যাব তেখেতসকলক ইয়াতে 24 ঘণ্টাৰ আগত ৰিপৰ্ট কৰিব লাগে। ইয়াত ৰিপৰ্ট কৰাৰ পিছত তেখেতসকলৰ এই ৰিপৰ্টিঙৰ ওপৰত তেখেতসকলৰ থকা ব্যৱস্থা, বিল্ডিং নম্বৰ, তেওঁলোকৰ কোঠা নম্বৰ ইয়াতে এলটমেণ্ট কৰি দিয়ে আৰু তাৰপিছতে তেওঁলোকৰ সকলো যাৱতীয় কাগজ পত্ৰ, ভিছা, পাছপৰ্টকে আৰম্ভ কৰি সকলো বস্তু ইয়াত আমি দি দিওঁ। এইখিনি বস্তু তেওঁলোকে সংগ্ৰহ কৰাৰ পিছত তেওঁলোকৰ আমি আনুষ্ঠানিকভাৱে বিদায় সভা আৰু আনুষ্ঠানিকভাৱে দোৱাটো আমি কৰা হয় আৰু তেওঁলোকৰ বিদায় লোৱা আৰু তাৰপিছত তেওঁলোকে আমাৰ ইয়াত পৰিবহণ নিগমৰ বাছ অসম চৰকাৰে যিখিনি যোগান ধৰিছে সেই বাছৰ জৰিয়তে আমি 5 ঘণ্টা আগতে আমি ইয়াত যিসকল ব্যক্তি ইয়াত থাকে তেখেতসকলক আমি বাছেৰে পঠিয়াই দিওঁ। তাৰ কাৰণে পুলিচ প্ৰশাসনৰ পৰা সম্পূৰ্ণ সহযোগ, জিলা প্ৰশাসন সম্পূৰ্ণ সহযোগ, আটাইবোৰ ডিপাৰ্টমেণ্টৰ বিভাগৰ ইয়াত সম্পূৰ্ণ সহযোগ থাকে। স্বাস্থ্য বিভাগে হওক, গৃহ বিভাগেই হওক বা গড়কাপ্তানি বিভাগে হওক, পৌৰ নিগম কৰ্তৃপক্ষই হওক, সকলোৱে ইয়াত সহযোগ কৰে। আৰু তাৰপিছত তেখেতসকলক পঠাই দিয়াৰ পিছত আমাৰ আন এখন অভ্যৰ্থনা কমিটি আমি গঠন কৰিছোঁ আমাৰ চাব কমিটি হিচাপে, সেইটো এয়াৰপৰ্টত থাকে। ইয়াৰ পৰা তেওঁলোকে বস্তু বাহিনী লৈ তাতে উপস্থিত হোৱাৰ লগে লগে তেখেতৰ বেডিং পত্ৰ আমাৰ তাৰে ভলণ্টিয়াৰ নমাই দি তাতে ইমিগ্ৰেশ্যনটো তাতে হ'ব, কাষ্টমটো তাতেই হ'ব আৰু তেওঁলোকৰ লাগেজটো বুকিং সেইটো কেম্পত হ'ব, সেইটো আৰু ভিতৰলৈ যাব নালাগে। সেই বস্তুখিনি আমি পঠিয়াই দিওঁ আমাৰ গাড়ীৰে। পঠিয়াই পিছত হজ যাত্ৰীসকলে পোনে পোনে বিমানবন্দৰৰ ভিতৰলৈ প্ৰৱেশৰ কাৰণে সুবিধা কৰি দিয়া হয় আৰু তাৰপিছত তেওঁলোকে 7 ঘণ্টা সময় একেলগে চাৰ্টাৰ ফ্লাইট, এই ফ্লাইটখন এটা চৌদি ফ্লাইডিং বুলি ফ্লাইট এখনৰ এলটমেণ্ট পাইছে। একেলগে ইয়াৰ পৰা বাহিৰে লৈ যাব মদিনালৈকে, প্ৰথম যাওঁতে মদিনালৈকে যাব আৰু মদিনাত 8 দিন তাত কটোৱাৰ পিছত মদিনা এয়াৰপৰ্টৰ বাহিৰতে আমাৰ বাছ থাকিব, তাত কোনো খৰচৰ কথা নাই। এইবিলাক আমাৰ এগ্ৰিমেণ্ট চৌদি আৰু ভাৰত চৰকাৰৰ মাজত হৈ গৈছে। তাতে সেই এগ্ৰিমেণ্ট মতে তেওঁলোকক বাছেদি লৈ যাব আৰু ইয়াৰ পৰাই যিবিলাক বিল্ডিং কণ্টেক্ট কৰি দিয়া হয়, মানে আমি টেণ্ডাৰ কৰা হয়, এইটো কনচুলেট জেনেৰেল অফ ইণ্ডিয়া চৌদিত থকা তেখেতসকলে সেইটো টেণ্ডাৰ কৰি সেই বিল্ডিং চেক কৰা হয়। সেই বিল্ডিঙত তেখেতসকলে প্ৰৱেশ কৰি নিজৰ নিজৰ কোঠাত থাকিব পাৰিব। 8 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকক 8 দিনৰ নিশাই নহ'লে 9 দিনাখন ৰাতিপুৱাই তেওঁলোকক তাৰ পৰা মক্কা শ্বৰীফলৈ লৈ যোৱা হয়। হাৰাম শ্বৰীফত নি তাতে আমাৰ বিল্ডিং তেনেকুৱা বন্দবস্ত থাকে, কোঠা নম্বৰ, বিল্ডিং নম্বৰ, সেইখিনি তেখেতসকলক তাতে মানে থকাৰ ব্যৱস্থা কৰি দিয়া হয়। পৰিবহণ সম্পূৰ্ণ মানে হেৰি থাকে, ফ্ৰী থাকে আৰু তাৰপিছত 5 দিন মিনাত কটোৱাৰ পিছত যিটো হজ প্ৰকৃততে সেই মিনাজ কটোৱা ধৰ্মীয় ৰীতি নীতিখিনি কৰাৰ পিছত তেখেতসকলে ক্ৰমান্বয়ে লাহে লাহে মানে 42 দিন বা 43 দিনৰ মূৰত তেওঁলোকে আকৌ পুনৰাই নিজৰ ঘৰলৈ উভতি আহে। যোৱাৰ আগতে আমি তেখেতসকলক আমি এটা বস্তুৱে আহ্বান জনাওঁ, কালিও সেই সভাৰ জৰিয়তে কোৱা হৈছে, যোৱা 16টা বছৰ আমি তেখেতসকলক আমাৰ পিনৰ পৰা আমি মানে তেখেতসকলক আমি সম্বৰ্ধনাৰ বাহিৰেও আমি হেৰি কৰোঁ, মানে গামোচা এখন দিওঁ, যিখন গামোচাৰে গোটেই মানে বিশ্বৰ বিভিন্ন প্ৰান্ততে গামোচাৰ দৰে আমাৰ স্বাভিমানৰ লগতে আমি ইজনে সিজনক জানিবলৈ সেই গামোচাখনে আমাৰ যথেষ্ট সহায়ক হয়। দ্বিতীয়তে আমি তেওঁলোকক ঠাণ্ডা বা গৰমৰ পানী ইত্যাদি ব্যৱহাৰ কৰিবৰ কাৰণে ফ্লাস্ক দিয়া হয়, অন্যান্য সামগ্ৰী যোগান ধৰা হয়। এইবাৰ প্ৰথমবাৰৰ বাবে ইয়াত হাত ঘড়ী এটা দিয়া হৈছে, যিটো হাত ঘড়ী গোটেই তেওঁলোকে মদিনাত গৈ জাষ্ট চৌদিত সোমোৱাৰ লগে লগে সেইটো কাম আৰম্ভ কৰিব। সেই হাত ঘড়ীতে গোটেই বস্তু থাকিব, কাৰোবাৰ BP, পালছ সকলো চেক তাতে হৈ থাকিব, মনিটৰিং হৈ থাকিব চৌদিত। আৰু তাৰ লগতে কোনোবা যদি হেৰাইছে, কাৰোবাৰ টকা পইচা হৈছে, কাৰোবাৰ মৃত্যু হৈছে, কোনোবা চিকিৎসালয়ত আছে, গোটেই বস্তু তাতে গৈ মনিটৰিং হৈ তেওঁলোকেও চাব পাৰিব। বেমাৰ হ'লেও তেওঁলোকে ক'ব পাৰিব। তাতে আমাৰ চিকিৎসকৰ দল ইতিমধ্যে ভাৰত চৰকাৰে প্ৰেৰণ কৰিছে। চিকিৎসকৰ দলে ঠায়ে ঠায়ে হস্পিটেল থাকিব, সেই হস্পিটেলত অসুস্থ বিসুস্থ হ'লে তেখেতসকল তাতে চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু যদি চিৰিয়াছনেছ থাকে চৌদি চৰকাৰৰ লগত যিটো স্বাস্থ্য বিভাগৰ আমাৰ এখন এগ্ৰিমেণ্ট আছে, তেওঁলোকক এই পেচেণ্টবিলাক তালৈ পঠিয়াই দিয়ে। অপাৰেশ্যন থাকিলে বা অন্যান্য চিৰিয়াছনেছ থাকিলে তাৰ কাৰণে কোনো খৰচ বহন কৰিব নালাগে। গতিকে সেই ব্যৱস্থাখিনি তাত কৰি ৰখা হৈছে। তাতে আমি মোৱালিমক যিসকলে মানে তদবিৰ কৰিব তেওঁলোকক টেণ্ডাৰত তেখেতসকলক দিছে চৌদি ভাৰত চৰকাৰে। তেওঁলোকে আপোনাৰ গোটেইখিনি চোৱা চিতা কৰাৰ সেই 5 দিন মিনাত তেখেতসকলে সকলো বস্তু যোগান ধৰিব, সহায় কৰিব। গতিকে এনেকুৱা ব্যৱস্থাখিনি আমাৰ কৰি সম্পূৰ্ণ হোৱাৰ পিছত আজিৰ পৰা ক্ৰমান্বয়ে
মানে আজি ফ্লাইটটো অলপ ডিলে হোৱাৰ কাৰণে ৰাতিপুৱা 8 বজাত যোৱা কথা আছিল, সেইখন নিশা 10 বজাত যাব। এতিয়া আমি অলপ চৰকাৰ মানে হেৰিৰ পৰা মানে যিখন বেংক ষ্টেট বেংকক অথৰাইজ কৰিছিল, তেওঁলোকে ৰিয়েলটো এতিয়া সম্পূৰ্ণভাৱে যোগান ধৰিব পৰা নাই। আশা কৰিছোঁ খুব সময়ৰ ভিতৰতে যোগান ধৰিব। আৰু যিখন বিমানত যাব সেই বিমান এজেঞ্চি তেওঁলোকে সময়টো যথেষ্ট পলম কৰি গৈ আছে। অলপ আগতে তেওঁলোকৰ লগত কথা পাতিলোঁ, আমাৰ আয়ুক্ত সচিবে কথা পাতিলে, তেওঁলোকে 10টাতকৈ দেৰি নহয় বুলি আমাক আশ্বাস দিছে। গতিকে 10টাত যিহেতু পঠিয়াব, আমি হাজিপুৰ চাবি থানাৰ পৰা 3 বজাৰ লগে লগে সকলো যাত্ৰীক আমি এটা পঠিয়াই দিম আমাৰ দ্বিতীয়টো শিবিৰলৈ। আজি প্ৰথম যাব। আজি প্ৰথম যাব। আৰু এইবাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ কিমান ফিগাৰ আছে, কিমান যাব এইবাৰ? এইবাৰ যাব মানে 3,500, মোটামুটি 3,500 যাব। এইবাৰ মানে কিছু কমিলে, মানে পাছপোৰ্ট আহি পাওঁতে সময়টো বহুত আগুৱাই আহিল। বহুতে পাছপোৰ্টটো নাপালে কাৰণে কিছুমানে এপ্লাই কৰিব নোৱাৰিলে। আৰু যিহেতু আমাৰ এমাৰ্গেশ্যনটো কেইবাটাও হৈ গ'ল, মানে যাব পাৰে আমাৰে হ'ব, যি সকলো দায়িত্ব আমাৰ হাততে থাকিব। তেওঁলোকে কেৱল স্থানটো পৰিৱৰ্তন কৰি লৈছে। বহুতে হয়তো বাহিৰত চাকৰি কৰে, সেইসকলে সেই অঞ্চলৰ পৰা যাব, কিন্তু আমাৰ তাতে এপ্লাই কৰিছিল। গতিকে তেনেকুৱা ধৰণৰ প্ৰচেষ্টাৰে আমাৰ ঠায়ে ঠায়ে মানুহ যাব, যিখিনি যাব সেইখিনি মানুহক সম্পূৰ্ণ আমি ইয়াত যেনেকৈ এখেতসকলৰ ব্যৱস্থা লৈছোঁ, একেই ব্যৱস্থা আমি কলিকতাতো ল'ম, বোম্বাইতো ল'ম, দিল্লীতো ল'ম, আহমেদাবাদতো ল'ম, বিভিন্ন ঠাইত য'ত যাব আমি সেই ব্যৱস্থাখিনি সেই অঞ্চল বিশেষে আমি সকলোখিনি ঠিক কৰিছোঁ। ঠিক তেনেকৈ যোৱাকালি আমি এই অনুষ্ঠানলৈ মাতিছিলোঁ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী। আমি ইয়ালৈ মাতিছিলোঁ আমাৰ লেফটেনেণ্ট জেনেৰেল আমাৰ ৰাণা প্ৰতাপ কলিতা, তেখেত এতিয়া বিদ্যুৎ বিভাগৰ নিকায় নিগমৰ অধ্যক্ষৰ দায়িত্বটো আছে। আৰু আমাৰ এখন লাম্বাইকে বুলি বছৰেকীয়া মুখপত্ৰ প্ৰকাশ পায়, সেইখন উন্মোচন কৰিবলৈ আমি মাতিছিলোঁ নৰ্থ ইষ্ট 18ৰ নিউজ 18ৰ পৰিচালনা সঞ্চালক পৰাগমণি আদিত্যক। আৰু লগতে এই বিষয়টোৰ আভাস এটা দাঙি ধৰিবৰ কাৰণে, শুভেচ্ছা দিবৰ কাৰণে আমি মাতিছিলোঁ DY 365ৰ মেনেজিং এডিটৰ ডক্টৰ কুমুদ দাস, তেখেতসকলক মাতিলোঁ। তেখেতসকলে বৰ সুস্থভাৱে সুন্দৰ সমাজখন গঠন সম্পৰ্কত সুন্দৰ বক্তব্য ৰাখিছে। গোটেই সমাজ আমাৰ বিভিন্ন সংবাদ মাধ্যমত আজি প্ৰকাশো পাইছে। তাৰপিছত